অসমৰ জিলাসমূহত য'ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাতে আমি এখন ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিবিউনেল গঠন কৰিব খুজিছো এতিয়াৰ পৰা জুনে নতুন মানুহ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহে পুৰণাখিনিক আমি ডিল কৰি থাকিম নতুন মানুহ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহিলে লগে লগে বৰ্তমানৰ প্ৰটেক্টেড ক্লাছে ট্ৰিবিউনেলত আবেদন কৰিব ডিচিৰ ওচৰত যাব নালাগে আৰু ট্ৰিবিউনেলে তেওঁ যিহেতু এজন জাজ হ'ব তেওঁ অৰ্ডাৰ কৰিব এভিকশন বা নট এভিকশন চৰকাৰে সিদ্ধান্ত ল'ব নালাগে জাজে সিদ্ধান্ত ল'ব দুইটা পক্ষৰ কথা শুনিব আৰু তেওঁলোকে সিদ্ধান্ত ল'ব যে এই ব্যক্তিজনক বা এই সমষ্টিক বা এই গ্ৰুপ অফ পিপলক আমি উচ্ছেদ কৰিব লাগে ইয়াৰ ফলত আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ প্ৰটেক্টেড হ'ব পুৰণা যিখিনি মানুহ আছে তাত এইটো আমি প্ৰযোজ্য ট্ৰিবিউনেলৰ জৰিয়তে কৰিব খোজা নাই তাত চৰকাৰে আজিৰ মতে কৰি থাকিব নতুন এনক্ৰোচমেন্ট হলে ইয়াত ডিস্ট্ৰিক্ট ল্যান্ড ট্ৰিবিউনেলৰ জৰিয়তে আমি ন্যায় পাব পাৰিম ক্লজ 6ৰে আন এটা দিশ আমি সদনত আনিছো দা সত্ৰ প্ৰিজাৰ্ভেশ্যন এণ্ড ডেভেলপমেন্ট কমিশ্যন বিল এইখন আইনত প্ৰয়োগ হোৱাৰ লগে লগে আমি এখন সত্ৰ কমিশ্যন কৰিম এই সত্ৰ কমিশ্যনখনৰ ৰেভিনিউ কোৰ্টৰ পাৱাৰ থাকিব অৰ্থাৎ সত্ৰটো যদি কোনোবাই মানুহে ল্যান্ড এনক্ৰোচ কৰে পোনে পোনে ব্যক্তিজন সত্ৰ আয়োগত আহিব পাৰিব আজি অসমত বিজেপি চৰকাৰ আছে আমাৰ পলিটিক্যাল উইল আছে অহাকালি হয়তো কোনোবা চৰকাৰ থাকিব তাৰ পলিটিক্যাল উইল নাথাকিব পাৰে কিন্তু সত্ৰ কমিশ্যনত যেতিয়া তেওঁ যাব সত্ৰ কমিশ্যনে অৰ্ডাৰ দিব যে অমুকক এভিকশন কৰিব লাগে চৰকাৰে আৰু আইনৰ দ্বাৰা গঠিত এখন কমিশ্যন হ'ব এণ্ড দে উইল হেভ ফুল পাৱাৰ অফ এ ৰেভিনিউ কোৰ্ট যেনেকে আসাম বোৰ্ড অফ ৰেভিনিউ আছে তেনেকে ৰেভিনিউ কোৰ্টৰ পাৱাৰ থাকিব তেওঁলোকে উইটনেছ মাতিব তেওঁলোকে জাজমেন্ট দিব পাৰিব দুইখন আমি বিল আনিছো যোনে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক ফিউচাৰৰ পৰা প্ৰটেক্ট কৰিব সত্ৰ ভৱিষ্যতৰ ল্যান্ড এনক্ৰোচমেন্টৰ পৰা প্ৰটেক্ট কৰিব